আয়তীৰ উৰুলিৰ ধ্বনি বেণ্ড পাৰ্টিৰ সংগীতৰ মোচনেৰে মুখৰিত এখন বিবাহস্থলী। আহিছে কেইবা শতাধিক অতিথি, কৰা হৈছে আপ্যায়নৰ ব্যৱস্থা। সম্পূৰ্ণ ধৰ্মীয় ৰীতি পৰম্পৰা তথা বৈদিক নীতিৰে সম্পন্ন কৰা হয় এখন বিশেষ বিবাহ কাৰ্য। কিন্তু এই বিয়াৰ দৰা কইনা কোন জানেনে? বাক্সাৰ মুছলপুৰৰ সমীপৱৰ্তী লক্ষ্মীপুৰ এ ব্লকৰ যৌৱনপ্ৰাপ্ত দুজোপা গছৰ মাজত সম্পন্ন হয় বিবাহ কাৰ্য। লক্ষ্মীপুৰ এ ব্লকৰ সকলোৰে চিনাকি বটগছ আৰু আহত গছজোপাই লাভ কৰিলে দাম্পত্য জীৱন। দৰা কইনাক আশীৰ্বাদ দিবলৈ বিবাহস্থলীত উপস্থিত হয় বিভিন্ন প্ৰান্তৰ প্ৰায় ৫ সহস্ৰাধিক লোক। পানী তোলাৰে পৰা আৰম্ভ কৰি একো বাকী নাই উক্ত বিবাহ অনুষ্ঠানটোত। বিভিন্ন ব্যঞ্জনেৰে ভোজনস্থলীত আপ্যায়ন কৰা হৈছে নিমন্ত্ৰিত অতিথিসকলক। স্বাভাৱিকতে মুছলপুৰৰ সমীপৱৰ্তী লক্ষ্মীপুৰ এ ব্লকৰ এই বিবাহ অনুষ্ঠানটোৱে এক বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে। সমূহ দেশবাসী ৰাইজৰ মংগলাৰ্থে আমাৰ এই গাঁৱত এডাল বট এডাল আহত, এই আহত আৰু বটৰ আজি আমি শুভ বিবাহৰ কাৰ্যসূচী পালন কৰিছোঁ সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰে, ধৰ্মীয় পৰম্পৰাৰে আৰু আমাৰ পূৰ্বপুৰুষসকলে কৈ যোৱা মতে লৌকিক মতে আমাৰ বট আৰু আহতৰ যেতিয়া হয় লগ লাগে তেতিয়া বিয়া পাতি দিব লাগে বুলি কয় আৰু আমি তেনেকৈ শাস্ত্ৰীৰ লগত যোগাযোগ কৰি সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে আজি আমি এখন শুভ বিবাহৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। এতিয়া আমি জল আনয়ন কাৰ্যসূচী কৰিছোঁ। তাৰপিছত আমাৰ এতিয়া হোম যজ্ঞ বিবাহ কাৰ্যসূচী চলি আছে। তাৰ লগে লগে আমি অতিথি আপ্যায়নৰ কাৰণে জলপান ভোজনৰ ব্যৱস্থা কৰিছোঁ আমি সম্পূৰ্ণ ৰাজহুৱা আকাৰে। গতিকে এতিয়ালৈকে আমাৰ ইয়াত মোটামুটি ৫,০০০ মানুহ উপস্থিত হৈছে আৰু আবেলিলৈকে মানুহ আহিব। গতিকে এই অনুষ্ঠানটোৰ জৰিয়তে দি যাতে এই অঞ্চলবাসীৰ অপায় অমংগল দূৰ হয়, আমাৰ দেশৰ অপায় অমংগল দূৰ হয়, তাকে কামনা কৰি প্ৰভু ভগৱন্তৰ ওচৰত আমি সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে বট আৰু আহতৰ আজি শুভ বিবাহ সম্পাদন কৰিছোঁ। এই বিয়ালৈ নিমন্ত্ৰণ দিছে যথেষ্ট মানুহ। হয়, আমি আমাৰ ওচৰৰ গাঁওবাসীবিলাকক সকলো গাঁৱক মাতিছোঁ। তাৰ উপৰিও আমি আমাৰ জনপ্ৰতিনিধিসকলকো মাতিছোঁ। আমাৰ জিলা আয়ুক্ত, আৰক্ষী আয়ুক্ত, আমাৰ থানাৰ আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আদিকে কৰি সমূহ আমি MCLA আমাৰ স্থানীয় MCLA সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ।